নমস্কাৰ, আপোনালোক সকলোকে এই মাঘ মাহৰ শুভেচ্ছা জনালোঁ। আৰু আজি মাঘ মাহত এটা ইম্পৰ্টেণ্ট এছপেক্টৰ ওপৰত ডিছকাছ বা কিছু কথা ক'ম বুলি ভাবিলোঁ আপোনালোক সকলোকে। মাঘ মাহত সাধাৰণতে উৰুকা বিহুৰ পিছত আমি বহুত এনেকুৱা পেচেণ্ট পাওঁ কেঞ্চাৰ বিশেষজ্ঞ হিচাপে, যোনে আমাৰ ওচৰত আহে যে মাঘ মাহত বা উৰুকা বা এনেকুৱা সময়ত খোৱা লোৱা কৰোঁতে মানে অলপ বজা অনুভৱ হয়। কিবা খালে ভালকে নাযায়, পিঠা খালে লাগি যায়, পিঠাগুড়ি লাগি যায়, বা ধৰক মাংস খাইছে, মাছ খাইছে, অলপ লাগি যায়। তো ঠিক মাঘ মাহৰ ঠিক মানে ষ্টাৰ্টিঙতে যেনেকৈ বিহু বা উৰুকাৰ পিছতে আমি এনেকুৱা ধৰণৰ পেচেণ্ট বহুত কেইজনক আমি পাওঁ মাজে মাজে। তো ইমান বছৰে দেখিছোঁ, এণ্ডস্কপি কৰিলোঁ বা অন্য টেষ্ট কৰি তাৰ কেইবাজনৰো বা কিছু মানুহৰ আমাৰ খাদ্যনলী কেঞ্চাৰ ওলাই যায়। তো খাদ্যনলী কেঞ্চাৰটো কিয় বেছি ইম্পৰ্টেণ্ট? আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত, বিশেষকৈ অসমত খাদ্যনলী কেঞ্চাৰৰ ইনচিডেঞ্চ বহুত হাই। তো ইয়াৰ চিমটমছটোৱে হ'ল এনেকৈয়ে আৰম্ভ হয়, কিবা খালে লাগি যায়, বা কিবা খালে বস্তুটো ভালকৈ নাযায় তললৈকে, কাহ হৈ যায়, আৰু কাহ হৈ পিনে বস্তুখিনি ওলাই আহে। আৰু লাহে লাহে প্ৰথমে এইটো ধৰক পনীয়া মানে বা ডাঠ বস্তু বা চলিড বস্তু খাওঁতে অলপ লগা হয়, তাত লাহে লাহে যাই পিনে ধৰক পানী খালেও বজি যায়, মানে দালি খালেও বজি যায়, তেনেকুৱা ধৰণে আগবাঢ়ি গৈ থাকে। তো এই কেঞ্চাৰটো যদি আমি খুব সোনকালে ডিটেক্ট কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে ইয়াক ট্ৰিটমেণ্ট কৰিলে ই সম্পূৰ্ণ ভাল হৈ যায়। এনেকুৱা চিমটম যদি কাৰোবাৰ হয়, সি পলম নকৰাকৈ সোনকালে ডক্টৰৰ ওচৰত যাব লাগে। এণ্ডস্কপি দি আজিকালি লগে লগে ধৰা পৰে এইটো। এণ্ডস্কপি কৰিলে, বায়পচি কৰিলে, বায়পচি কৰাৰ ভিতৰত মানে বায়পচি ৰিপৰ্ট ৩-৪ দিনৰ ভিতৰত আহি যায়। আৰু আজি যদি আমাৰ কোনোবা পেচেণ্ট আহিছে আমাৰ ওচৰত, মানে কমপ্লিট ইনভেষ্টিগেশ্যনখিনি শেষ কৰোঁতে উইথ বায়পচি ৪-৫ দিন সময় লাগে, আৰু ৪-৫ দিন হোৱাৰ লগে লগে আমি ষ্টাৰ্টিং কৰি দিব পাৰোঁ ট্ৰিটমেণ্টৰ। আৰু সোনকালে ট্ৰিটমেণ্ট কৰিলে খাদ্যনলী অন্য কেঞ্চাৰবিলাকত তুলনাত খুব সোনকালে ভাল হৈ যায়। সেইকাৰণে আপোনালোক সকলোকে এইটোৱে মোৰ আহ্বান যে এনেকুৱা ধৰণৰ প্ৰব্লেম যদি আপোনালোকৰ হয়, সৃষ্টি হয় বা অনুভৱ কৰে, খুব সোনকালে ডক্টৰৰ ওচৰত যায় গোটেই পৰীক্ষা পাতি কৰি পিনে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব লাগে। ট্ৰিটমেণ্টত আপোনাৰ কেম'থেৰাপি দিয়া হয়, ৰেডিয়েশ্যন দিয়া হয়, আৰু অপাৰেশ্যন কৰিব পৰা যায়। এইটো ষ্টেজ ৱাইজ কথা আছে, বা খাদ্যনলীৰ কোনটো অংশত কিমান আছে। সাধাৰণতে খাদ্যনলীৰ যদি ওপৰৰ অংশত যদি হয় বেমাৰটো, তাতে সাধাৰণতে আমি অপাৰেশ্যনটো আমি নকৰোঁ, সাধাৰণতে কেমো আৰু ৰেডিয়েশ্যন দিয়া হয়। মাজ ভাগত বা তলৰ ভাগত যদি আমি কেঞ্চাৰটো হয় আৰু সেইটো যদি প্ৰাৰম্ভিক অৱস্থাতে থাকে, তেতিয়া আমি লগে লগে অপাৰেশ্যন কৰিব পাৰোঁ। অপাৰেশ্যনৰ পিছত বায়পচি ৰিপৰ্ট চাই পিনে হয়তো ৰেডিয়েশ্যন বা কেমো দিব লাগিব পাৰে। আৰু যদি ধৰক অলপ এডভান্স হৈ আহে, আমি প্ৰথমতে কেমো দি পিনে তাক কমাই আনি অপাৰেশ্যন বা আমি ৰেডিয়েশ্যন দিব পাৰোঁ। কিন্তু মেইন কথাটো হ'ল যে সোনকালে ডক্টৰৰ ওচৰত আহা। সোনকালে যদি ডক্টৰৰ ওচৰত আহে, সোনকালে যদি ডায়েগনচিছ হয়, ইয়াক যদি সোনকালে ট্ৰিটমেণ্ট কৰা হয়, তেন্তে ডেফিনেটলি খাদ্যনলীৰ পৰা আমি এই কেঞ্চাৰৰ পৰা খুব ভালদৰে বাচি থাকিব পাৰিম। মোৰ আজিৰ এই মাঘ মাহৰ আৰম্ভণিত আপোনালোক সকলোৱে এইটোৱে আহ্বান। নমস্কাৰ।